নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ এবাৰ মুখ্যমন্ত্ৰীয়ে জুৰিয়াত উপস্থিত হৈ এক বৃহৎ ঘোষণা কৰিলে আৰু ঘোষণা কৰিছে যে চহৰ অঞ্চলৰ যিসকল সংখ্যালঘু লোক আছে তেওঁলোককো এবাৰ অসম চৰকাৰে প্ৰদান কৰিব ভূমিপট্টা কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকক কেনেকৈ মুখ্যমন্ত্ৰী অৰ্থাৎ ভূমিপট্টা লাভ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব এবাৰ মুখ্যমন্ত্ৰীয়ে জুৰিয়াত উপস্থিত হৈ ৰাজহুৱা সভাত মন্তব্য কৰিলে আমি জনাব বিচাৰিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ মুখ্যমন্ত্ৰীয়ে এবাৰ জুৰিয়াত উপস্থিত হৈ চহৰ অঞ্চলৰ সংখ্যালঘু জনতাক লৈ বিশেষ ঘোষণা চহৰ অঞ্চলৰ ৰাইজক ভূমিপট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে বসুন্ধৰা 4.0 অধীনত ভূমিপট্টা লাভ কৰিব চহৰৰ লোকসকলে চহৰ অঞ্চলৰ লোকসকলৰ কোনে কোনে লাভ কৰিব ভূমিপট্টা মাতব্বৰৰ বাহিৰে চহৰ অঞ্চলৰ সকলো লোকে লাভ কৰিব ভূমিপট্টা মাতব্বৰৰ বাহিৰে চহৰ অঞ্চলৰ সকলোৱে লাভ কৰিব ভূমিপট্টা মাতব্বৰৰ বাবে মিছন বসুন্ধৰাত কোনো আঁচনি নাই বুলি মুখ্যমন্ত্ৰীৰ আজিৰ দিনটোত ঘোষণা কেৱল চহৰ অঞ্চলৰ দুখীয়া পৰিয়ালক ভূমিপট্টা প্ৰদান কৰিব বিজেপি চৰকাৰে মাতব্বৰক ভূমি অধিকাৰ দিয়া নহ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ আমি জনাই আছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ চহৰ অঞ্চলৰ ৰাইজক ভূমিপট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী আজিৰ দিনটোত জুৰিয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে বসুন্ধৰা 4.0 অধীনত ভূমিপট্টা লাভ কৰিব চহৰ অঞ্চলৰ লোকসকলে পিছে চহৰ অঞ্চলত বাস কৰা বা চহৰ অঞ্চলত বিভিন্ন সময়ত অত্যাচাৰ চলোৱা উপদ্ৰৱ চলোৱা যিসকল মাতব্বৰ আছে তেওঁলোকে লাভ নকৰিব ভূমিপট্টা আৰু মাতব্বৰসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আঁচনি নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে কিন্তু মন্তব্য দেখুৱাৰ পূৰ্বে আমি পুনৰ জনাব বিচাৰিছোঁ এনবি নিউজ আৰু অসম লাইভ 24ৰ দৰ্শকসকলক যে মুখ্যমন্ত্ৰী আজি জুৰিয়াত উপস্থিত হৈ এক বৃহৎ ঘোষণা কৰিছে যি ঘোষণাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে জনাইছে যে চহৰ অঞ্চলত বাস কৰা সংখ্যালঘু লোকসকলক অসম চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ বিজেপি চৰকাৰৰ ফালৰ পৰা বসুন্ধৰা 4.0ৰ জৰিয়তে ভূমিপট্টা প্ৰদান কৰা হ'ব কিন্তু মাতব্বৰসকলে লাভ নকৰিব ভূমিপট্টা যিসকলে বিভিন্ন সময়ত চহৰ অঞ্চলত বসবাস কৰা সাধাৰণ যিসকল সংখ্যালঘু লোক আছিল তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাই আহিছিল সেইসকল মাতব্বৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে মাতব্বৰক দিয়া নহয় ভূমিপট্টা তাৰ বাহিৰে বসুন্ধৰা 4.0ৰ জৰিয়তে 4.0ৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰে প্ৰদান কৰিব দুখীয়া নিচলা সংখ্যালঘু জনতাক মাটিৰ পট্টা ভূমিৰ পট্টা প্ৰদান কৰিব আমি পুনে পুনে এবাৰ আপোনালোকক মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ বসুন্ধৰাৰ বিষয়ে মই অলৰেডি এছেম্বলিত কৈ দিছোঁ যে চহৰতো দুখীয়া মানুহে বসুন্ধৰা চাৰি আহিব দুখীয়া মানুহৰ কাৰণে চিন্তা নাই কিন্তু মাতব্বৰৰ কাৰণে নহ'ব যিখিনি আমি কৰা হৈছে তাক আমি সহায়ো কৰিছোঁ সকলোকে আমি সমানে ৰাখিছোঁ কিন্তু কোনোবা এটা ফৰেষ্টত আছে এইটোতো উপায় নাই কিন্তু বিদ্যালয়খনৰ এড্ৰেছে বেলেগ জেগাত আছিল য'ত অৰিজিনেল এড্ৰেছ আছিল তাত আহি যাব গৰাখহনীয়াত যি উচ্ছেদিত মানুহ আছে গৰাখহনীয়াত ব্ৰহ্মপুত্ৰই লৈ গ'ল মানুহজন থাকিব ক'ত কিবা এটাতো ব্যৱস্থা কৰিব লাগিব কিন্তু তাৰ কাৰণে ভূমি নীতি আছে ভূমি নীতি মতে চলি থাকিব বসুন্ধৰাৰ বিষয়ে মই অলৰেডি এছেম্বলিত কৈ দিছোঁ যে চহৰতো দুখীয়া মানুহে বসুন্ধৰা চাৰি আহিব দুখীয়া মানুহৰ কাৰণে চিন্তা নাই কিন্তু মাতব্বৰৰ কাৰণে নহ'ব যিখিনি আমি কৰা হৈছে তাক আমি সহায়ো কৰিছোঁ সকলোকে আমি সমানে ৰাখিছোঁ কিন্তু কোনোবা এটা ফৰেষ্টত আছে এইটোতো উপায় নাই কিন্তু বিদ্যালয়খনৰ এড্ৰেছে বেলেগ জেগাত আছিল য'ত অৰিজিনেল এড্ৰেছ আছিল তাত আহি যাব গৰাখহনীয়াত যি উচ্ছেদিত মানুহ আছে গৰাখহনীয়াত ব্ৰহ্মপুত্ৰই লৈ গ'ল মানুহজন থাকিব ক'ত কিবা এটাতো ব্যৱস্থা কৰিব লাগিব কিন্তু তাৰ কাৰণে ভূমি নীতি আছে ভূমি নীতি মতে চলি থাকিব